वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 26 ভাদ শুক্ৰবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 12 ছেপ্টেম্বৰ 2025 চন, ভাৰতীয় আজি 21 ভাদ আৰু মৌ 19 ৰবি আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:09:33 আৰু সূৰ্যাস্ত সন্ধ্যা 5:24:06। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ পঞ্চমী তিথি। দিনৰ 9:59:06 আছে। আজিৰ নক্ষত্ৰ হ'ল ভৰণী নক্ষত্ৰ। দিনৰ 11:58:48 আৰু যোগ হ'ল ব্যাঘাত যোগ। দিনৰ 1:43:36 পৰ্যন্ত কৰণ হ'ল তৈতিল্যকৰণ। ব্যাঘাত অৰ্থাৎ আঘাত, আৰু এই যুগত জন্মজাতক হঠাতেই কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কাৰণ হঠাতে তেওঁ সকলোখিনি বিচাৰে। কিন্তু জাতক সৰ্বজ্ঞ, সকলোৰে মান্য, সৰ্বকাৰ্যে পাৰ্গত, লোকখ্যাতও হয়। কিন্তু এই যুগ অশুভ যুগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে এৰাই চলক। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু কেতু একেলগে সিংহ ৰাশিত বহি আছে। বৃহস্পতি আছে মিথুন ৰাশিত, মংগল আছে কন্যা ৰাশিত, শুক্ৰ আছে কৰ্কটত, শনি আছে বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, আৰু আজি চন্দ্ৰ যিহেতু মেঘ ৰাশিতেই বহি আছে, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি। ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, হাতীৰষ্টি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা। সন্ধ্যা 5:30:07 বৃষ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, আৰু দিনৰ 11:58:48 দেৱাৰীগণ, মেঘৰ অষ্টি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ। দিনৰ 1:01:01 7দিনীয়া প্ৰতিহিতা যোগ। বৰণত দোষ নাই। দিনৰ 11:58:48 দুইপাত। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। যোগিনী আজি দক্ষিণত আৰু দিনৰ 9:59:06 পশ্চিমে। খাদ্যত আজি বেল আৰু দিনৰ 9:59:06 নিম তিতা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:45:41 পৰা 11:16:21 আৰু কাল ৰাত্ৰিৰ নিশা 8:17:42 পৰা 9:47:01 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজি অমৃত যুগ হ'ল ৰাতিপুৱা 6:08 6:54 পৰা 9:14 আৰু 11:32 পৰা 2:37 3:23 পৰা 5:17 আৰু ৰাতি 5:45 পৰা 9:04 11:34 পৰা 2:54 আৰু 3:43 পৰা 5:14 আছে। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই যুগ অতি উত্তম। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন আৰু ষষ্ঠীৰো একদিষ্ট সন্দীপন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰঙিয়াৰ লেচাকনীয়া সত্ৰ আৰু কামৰূপৰ দক্ষিণপাৰ পূব মজিয়া মাজেৰী গাঁও শিলগোটা সত্ৰত কীৰ্তন মহোৎসৱ আছে। স্বাধীনতা সংগ্ৰামী বুৰঞ্জীবিদ দীনেশ্বৰ শৰ্মা ঘিলাধাৰী সত্ৰত মাণিক চন্দ্ৰ অধিকাৰী, বাজিয়াগাঁও গজলা মাদাৰগুৰি সত্ৰৰ লেখকান্ত মহন্ত, মাজুলী বৰভাগ আহতগুৰি সত্ৰৰ সত্ৰীয়া গোসাঁই কমল নাৰায়ণ আৰু তিতাবৰ চিপহা সত্ৰৰ লোকেন্দ্ৰনাথ দেৱৰ আজি তিৰুভাৱ তিথিও আছে। আৰু চিপহা সত্ৰত শম্ভুনাথ দেৱ
মৈৰামাৰা নামতি সত্ৰত তৈলক্যনাথ গোস্বামী, শ্যামকানু বাজিয়াগাঁও মাদাৰগুৰি সত্ৰত কমলাকান্ত মহন্ত সত্ৰাধিকাৰ, শিলনীজান আহতগুৰি সত্ৰত মহেন্দ্ৰ গোস্বামী, কপাহেৰা আহতগুৰি সত্ৰৰ চক্ৰেশ্বৰী গোস্বামী আৰু নগাঁৱৰ উষাদেৱী তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ চক্ষু পীড়াত কষ্ট, বৃষ চক্ষু পীড়া, মিথুন আৰ্থিক লাভ, কৰ্কট সম্পদ লাভ, সিংহ স্বজন বিৰোধ, কন্যা সন্মান আৰু ধন লাভ, তুলা উদ্বেগ বৃদ্ধি, বৃশ্চিক শিৰ চক্ষু পীড়া, ধনু প্ৰণয়ত বিঘ্ন, মকৰ কাৰ্যৰ সিদ্ধি, কুম্ভ অপত্য হানি, মীন সম্পদ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।